ভাৰতীয় গ্ৰন্থাগাৰ বিজ্ঞানৰ জনক ডক্টৰ এছ.আৰ. ৰঙ্গনাথনৰ জন্মদিন উপলক্ষে প্ৰতি বছৰে 12 আগষ্টৰ দিনটো ৰাষ্ট্ৰীয় গ্ৰন্থাগাৰিক দিৱস হিচাপে উদযাপন কৰা হয়। অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰৰ যুৱদল প্ৰেক্ষাগৃহতো অসম পুথিভঁৰাল সেৱা সঞ্চালকালয়ৰ উদ্যোগত আৰু শিৱসাগৰ জিলা পুথিভঁৰালৰ সহযোগত এই দিৱস দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। এই উপলক্ষে অনুষ্ঠিত হোৱা মুকলি সভাত অসম সংগীতৰে আৰম্ভ কৰা হয়। ইয়াৰ পিছতে সত্ৰীয়া সংস্কৃতিৰ সাধক অনুধৃতি মহন্তই বৰগীত পৰিৱেশন কৰে। মুকলি সভাত বিশিষ্ট লেখিকা দীপালী ভট্টাচাৰ্য বৰুৱা, মণিকা শইকীয়া, দীপ্তিময়ী বুঢ়াগোহাঁই, ডক্টৰ অৰুণতি মহন্ত, কবি তথা সাহিত্যিক প্ৰেম গগৈ, মুকুল নাথ, পবিত্ৰ প্ৰাণ ভট্টাচাৰ্য, যোগেশ কিশোৰ ফুকন, কুঞ্জন বৰাকে ধৰি কেইবাগৰাকীও বিশিষ্ট অতিথি উপস্থিত থাকি বক্তব্য কৰে। এই সভাতে শিৱসাগৰ জিলাৰ তক্ষশিলা গোস্বামী আৰু প্ৰফুল্ল গগৈক শ্ৰেষ্ঠ পঢ়ুৱৈ সন্মান প্ৰদান কৰা হয়। অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন জিলাৰ গ্ৰন্থাগাৰিকসকলৰ লগতে জিলাখনৰ ৩ শতাধিক ছাত্ৰ ছাত্ৰীও অংশগ্ৰহণ কৰে। মোবাইল ফোন তথা ছচিয়েল মিডিয়াই নতুন প্ৰজন্মক গ্ৰন্থবিমুখ কৰি তোলাৰ বিষয়টোৱে চৰ্চা লাভ কৰি থকাৰ সময়তে গ্ৰন্থকেন্দ্ৰিক অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলৰ উপস্থিতিয়ে আশা ৰেঙনি কঢ়িয়াইছে বুলিও মত ব্যক্ত কৰিছে শিৱসাগৰৰ গ্ৰন্থাগাৰিক নয়নমণি দাসে। চৰাইদেউ মহকুমা পুথিভঁৰালৰ গ্ৰন্থাগাৰিকা সংগীতা চেতিয়া আজি এই শিৱসাগৰ ডিষ্ট্ৰিক্টত যিটো ৰাষ্ট্ৰীয় গ্ৰন্থাগাৰিক দিৱস আমাৰ পালন কৰা হ'ল, সঁচাকৈয়ে অডিয়েঞ্চে যিয়ে নকওক, আমি নিজে যিখিনি আমি সহায় সহযোগিতা কৰি শিৱসাগৰৰ নাম ৰাখিবৰ কাৰণে যিটো আজি প্ৰগ্ৰেম হ'ল আমাৰ ৰাষ্ট্ৰীয় গ্ৰন্থাগাৰিক দিৱস, সেইটো আমি সফল হৈছোঁ বুলি ভাবিছোঁ। কিয় আজি ইমান ষ্টুডেণ্ট আজি 12টা বজাৰ পৰা 3টা বজালৈকে বহি থকাটো আজিকালি যুৱ প্ৰজন্মৰ কাৰণে বহুত এটা ডাঙৰ কথা, কিন্তু তেখেতলোকে বহি আছে, সেইটো দেখি মোৰ খুব ভাল লাগিলে। আৰু যুৱ প্ৰজন্মৰ কাৰণে আমাৰ গ্ৰন্থাগাৰিকসকলৰ বহুতখিনি কৰণীয় কাম আছে, আৰু সেইখিনি আমি সাধাৰণতে গোটেইখিনি গ্ৰন্থাগাৰিকে লগ লাগি আমি ছমাহৰ মূৰে মূৰে হওক, এবছৰ মূৰে মূৰে হওক, আমি কিছুমান গুগল মিট কৰি আমি প্ৰগ্ৰেম পাতোঁ। সেই প্ৰগ্ৰেমৰ পৰা ভাবিছোঁ আজি আমি ফলৱতী হ'লোঁ আৰু শিৱসাগৰত সঁচাকৈ পঢ়ুৱৈ আছে। আজি মোৰ বহুত ভাল লাগিলে প্ৰগ্ৰেমটো। আজি দিনটো সমগ্ৰ ভাৰতবৰ্ষৰ কাৰণে গ্ৰন্থগাৰসকলৰ কাৰণে এটা উল্লেখযোগ্য দিন। এছ.আৰ. ৰঙ্গনাথনৰ জন্ম জয়ন্তী দিনটোতেই সমগ্ৰ ভাৰতবৰ্ষত আজি ইণ্টাৰনেশ্যনেল ডে অফ লাইব্ৰেৰিয়ানছ, অৰ্থাৎ আমাৰ গ্ৰন্থগাৰসকলৰ আজি এটা অনুষ্ঠান হয়। সমগ্ৰ ভাৰতবৰ্ষতে এই অনুষ্ঠানটো হৈছে। আজি অসমৰ এই ঐতিহাসিক শিৱসাগৰ পুখুৰী পাৰৰ যুৱদলৰ আজি অসম ভিত্তিত এইটো গ্ৰন্থগাৰসকলৰ এখন ইয়াতে অনুষ্ঠানটো অনুষ্ঠিত হয়। মোক কেইবাটাও কাৰ্যসূচী থকাৰ কাৰণে সময়মতে সভাখনত উপস্থিত থাকিব নোৱাৰি মই নিজেই আহি এই ইয়াত থকা দায়িত্বত থকা আমাৰ লাইব্ৰেৰিয়ানসকলক মই শুভেচ্ছা জনাবলৈ কাৰণে আহিলোঁ। আৰু আমি জানো যে গ্ৰন্থ অধ্যয়ন এতিয়া আজিৰ তাৰিখত আমি এখন সভ্য সমাজ গঢ়িবৰ কাৰণে খুব প্ৰয়োজন আছে, আৰু ইয়াক অধিক জনপ্ৰিয় কৰি তুলিব লাগিব। আমাৰ এটা ডিপাৰ্টমেণ্ট আছে, লাইব্ৰেৰী ডিপাৰ্টমেণ্ট, আৰু এই অসমত যিমানকেইটা 20টা হয়তো ডিষ্ট্ৰিক্ট লাইব্ৰেৰী, 13টাকৈ চাব ডিভিজন আৰু প্ৰায় 69টা আমাৰ গ্ৰাম্য লাইব্ৰেৰী আছে। এইখিনিক আমি সজাই পৰাই আগবঢ়াব লাগিব, আৰু আমাৰ লক্ষ্য বহুত আছে যে আমি পঢ়ুৱৈ সৃষ্টি কৰিব লাগিব, আৰু পঢ়ুৱৈ সৃষ্টি কৰিলেহে তেওঁলোকে জ্ঞানৰ যেতিয়া ভাণ্ডাৰ হ'ব তেতিয়া সমাজ গঢ় লৈ উঠিব। এনেও কয় বুকছ আৰ দ্য কেৰিয়াৰ অফ চিভিলাইজেশ্যন, কিতাপেই সভ্যতাৰ বাহক। আমি দেশ বিদেশৰ খবৰ খাতি ল'বৰ কাৰণে আজি পঢ়াৰ অভ্যাস কৰিব লাগিব, ছাত্ৰসকলকো সৰুৰ পৰাই পঢ়াৰ অভ্যাস কৰিব লাগিব, আমি তেতিয়া প্ৰকৃত মানুহ হ'ব পাৰিম। গতিকে এই লাইব্ৰেৰী, আমাৰ এই গ্ৰন্থাগাৰসকলে অসমখনৰ এক উল্লেখযোগ্য ভূমিকা লৈ আহিছে, আৰু ইয়াক আধুনিক পদ্ধতিৰে নিৰ্মাণ কৰা, আৰু ইয়াক বৈজ্ঞানিক দৃষ্টিভংগী ইয়াৰ কি আছে এইখিনি। এই ৰঙ্গনাথন যদিও তেওঁ এজন বিজ্ঞানৰ ছাত্ৰ আছিল, তেওঁলোকে লাইব্ৰেৰী ডিপাৰ্টমেণ্টটোক বহুত কষ্ট কৰি তেওঁলোকে এইবিলাক সৃষ্টি কৰিলে। আজি এটা পৰিৱেশ ৰচনা হৈছে সমগ্ৰ ভাৰতবৰ্ষতে, অসমতো তাৰ যথেষ্ট প্ৰভাৱ পৰিছে আজিৰ তাৰিখত। গতিকেলৈ মই আমাৰ যিসকলে আন্তৰিকতাই এই লাইব্ৰেৰীত কাম কৰি আছে, অসমত থকা লাইব্ৰেৰীসমূহত, তেওঁলোকৰ বহুত অসুবিধাও আছে, এইখিনিও আমি দূৰ কৰিব লাগিব। আৰু গ্ৰাম্য লাইব্ৰেৰীখিনিও তেওঁলোকৰ পাৰিদৰ্শিক কথাও বহুত দিন চলি আছে, এইখিনি কথাও আমি চৰকাৰে চিন্তা কৰি আছোঁ। তেওঁলোকক যাতে আন্তৰিকতাই সেৱাখিনি আগবঢ়ায়, আৰু আজিৰ দিনটোত সংকল্প লয় যাতে পঢ়ুৱৈ সৃষ্টি কৰি গাঁৱে ভূঞে ইয়াৰ এটা জাগৰণ সৃষ্টি কৰিব লাগিব, পঢ়াৰ এটা অভ্যাস যাতে হয়। এই গোটেই কথাখিনি আমাৰ
আজি ইয়াত আলোচনা হৈছে কেইবাজনো নিৰ্দিষ্ট বক্তাই বহুমূলীয়া বক্তব্য ৰাখিছে গতিকে মই খুব তেওঁলোককো ধন্যবাদ জনালোঁ এই সভাখনত উপস্থিত আহি আমাৰ লাইব্ৰেৰিয়ানসকলক আমাৰ গ্ৰন্থকাৰীসকলক উৎসাহ দিয়াৰ কাৰণে আৰু ময়ো তেওঁলোকক আন্তৰিকতাৰ শুভেচ্ছা জনাইছোঁ আমি বিভাগে যিখিনি কৰিব পাৰোঁ আপোনালোকে সহযোগ ৰাখিব আৰু ডাইৰেক্টৰেট যিটো আমাৰ আছে লাইব্ৰেৰী তেওঁলোকৰ সহযোগত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত আমি গোটেই বিষয়টো লৈ যাম আমি যাতে ইয়াক নতুনত্ব সৃষ্টি কৰি আধুনিক ৰূপত যাতে এই ডিপাৰ্টমেণ্টটো সজাব পাৰি গাঁৱে ভূঞে এটা যাতে জাগৰণ সৃষ্টি হয় এটা আন্দোলন কৰিব লাগিব পঢ়াৰ অভ্যাস কৰা এটা আন্দোলন যদি আমি সৃষ্টি কৰিব পাৰোঁ অসমখন বহুত ওপৰলৈ যাব আৰু সমাজ সভ্যতা সংস্কৃতি গঢ় লৈ উঠিব আৰু আমি মনে বিচৰা অসমখন আমি তেতিয়াহে পাম মই এটাইলৈকে শুভেচ্ছা জনাইছোঁ আপোনালোকৰ সাংবাদিক বন্ধুসকল আমাৰ যিসকল আজি ইয়াত প্ৰতিনিধিত্ব কৰিলেহি অসমৰ বিভিন্ন ঠাইৰ পৰা শিৱসাগৰ ঐতিহাসিক শিৱসাগৰ এই গ্ৰন্থকাৰী অনুষ্ঠানত মই এটাইলৈকে শুভেচ্ছা জনাইছোঁ ধন্যবাদ ব্যুৰ' ৰিপৰ্ট এণ্ড 24 আছাম